চাওক আজি পুৱাৰ প্ৰায় 7 বজাৰ পিছৰ পৰাই অভিযান আৰম্ভ কৰিছিল, কিন্তু পুৱাৰ ভাগত ভীষণ কুঁৱলীৰ কাৰণে প্ৰাৰম্ভিক অৱস্থাত যি অভিযান আছিল সেই অভিযান কৰিব পৰা হোৱা নাছিল। আৰু তাৰ পৰৱৰ্তী সময়ত যেতিয়া ৰ'দ আহিছিল তাৰ পিছতে NDRFৰ প্ৰায় 5খন SDRFৰ যি ৰাবাৰ বোট আছে, নদী আৰক্ষী আছে, তেওঁলোকে যুটীয়াভাৱে অভিযান চলাইছিল। NDRFৰ 3জনীয়া যি ডুবাৰু আছিল, ডিপ ড্ৰাইভাৰে বিভিন্ন স্থানত তেওঁলোকে পানীৰ তলত গৈ পৰীক্ষা কৰিছিল, তেওঁলোকৰ সন্ধান বিচাৰি SDRFৰ দলেও ডুবাৰু ইয়াত নমাইছিল, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ সফল হ'ব পৰা নাই। তাৰ সমান্তৰালভাৱে বৰ্তমান সময়ত NDRFৰ যি ৰাবাৰ বোৰ্ড আছে তেওঁলোকে এতিয়া উমানন্দৰ পৰা পাণ্ডুলৈকে পুনৰবাৰ তেওঁলোকে এতিয়া অভিযান চলাই আছে। তালে তেওঁলোকে ৰাওনা হৈছে আৰু SDRFৰ এখন যি নাও আছে সেই নাওখনে এতিয়া এই অঞ্চলত যি অঞ্চলত ঘটনা সংঘটিত হৈছিল সেই অঞ্চলত এতিয়া বৰ্তমান অভিযান অব্যাহত আছে। কিন্তু এই বৰ্তমানলৈকে যি নিৰুদ্দেশ হৈ থকা 5জনকৈ লোক, সেই 5জনকৈ লোকৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই, আৰু যাৰ বাবে হয়তো আন ধৰণে তেওঁলোকে আকৌ অভিযান তেওঁলোকে চলাব। কিন্তু বৰ্তমান সময়ত ডুবাৰু ইয়াত অনা হৈছে, ডুবাৰুৱেও ইয়াত বিভিন্ন স্থানত তেওঁলোকে পৰীক্ষা কৰিছে। তাৰ সমান্তৰালভাৱে যি ৰাবাৰ বোৰ্ড আছে সেই ৰাবাৰ বোৰ্ড দিও চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যন চলাই আছে। ৰাজদীপ।